वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 আঘোণ বৃহস্পতিবাৰ 1431 ভাস্কৰ আব্দ ইংৰাজীৰ 28 নৱেম্বৰ 2024 চন ভাৰতীয় আজি 7 আঘোণ আৰু মোং 25 জমাদিয়ল আউল। আজি সূৰ্যোদয় 5 ঘণ্টা 5:33:52 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24:31 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি ৰাতিপুৱা 6:24:12 তাৰ পাছতেই ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আৰু আজি নক্ষত্ৰ হ'ল চিত্ৰা নক্ষত্ৰ দিনৰ 7:36 আৰু আজিৰ যোগ হ'ল সৌভাগ্য যোগ দিনৰ 4:01:30 আছে কৰণ তৈতিল্যকৰণ। সৌভাগ্য যোগত জন্মজাতক ৰজাৰ দৰে মন্ত্ৰীৰ দৰে সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয়ও হয়। বৈবাহিক ক্ষেত্ৰত তেওঁৰ শুভ সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগত সুন্দৰ সম্পৰ্ক তেওঁৰ গঢ়ি থাকে। আৰু এই যোগ এই শুভ যোগ গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে বুধাদিত্যৰ ৰাজযোগ কৰি বৃশ্চিক ৰাশিত। আজি মংগল বহি আছে কৰ্কট ৰাশিত। বৃহস্পতি বহি আছে আজি বৃষভ ৰাশিত, শুক্ৰ ধনুক ৰাশিত, শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ বৰুণ যোগ, দেৱাৰীগণ বাঘৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 7:36 দেৱগণ মহিষৰ অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেচা যোগ, মৰণত দুখ একপাত, ৰাতিপুৱা 6:24:12 দুখ নাথাকে। যাত্ৰা মধ্যম দক্ষিণে যাত্ৰা নাই। আৰু পুৱা 6:24:12 তীৰ্থামৃত যোগ, দিনৰ 7:36 নক্ষত্ৰমৃত যোগ, যাত্ৰা শুভ। আৰু যিহেতু আজি বৃহস্পতিবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম জাতকৰ্ম, নামাকৰণ, দীক্ষা, নতুন কাপোৰ লোৱা, ৰত্ন ধাৰণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তবয়ন, ঋণদান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ আৰু ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ। ৰাতিপুৱা 6:24:12 হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা আদি ক্ষেত্ৰত অতি শুভ। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতিপুৱা 6:24:12 বেঙেনা খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতিপুৱা 6:24:12 দক্ষিণত। আজি কালবেলাৰ সময় হ'ল দিনৰ 2:41:54 পৰা 3:12:20 আৰু কাল ৰাত্ৰি নিশা 11:11:08 পৰা 2:46 গতিকে বৰ্জন কৰক যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 7:28 দিনৰ 1:06 পৰা 2:30 ৰাতি 5:30 পৰা 9:06 11:41 পৰা 3:15 আৰু শেষ নিশা 4:08 পৰা 5:50 এই অমৃত যোগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি ত্ৰয়োদশীৰ একনিষ্ঠ সন্দীপন। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সৌৰ্য ভয়, গতিকে সাৱধানে থাকক। মেঘ চোৰৰ পৰা ভয়, বৃষ বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ, মিথুন প্ৰণয় ভংগ, কৰ্কট ৰোগ নাশ শান্তি
সিংহ অপত্য হানি, গতিকে চাই চিতি চলক। কন্যা আত্মীয় বিৰোধ, নিজৰ বাণী সংযম কৰক। তুলা পৰিতাপ, কষ্ট, অলপ মানসিক কষ্ট হ'ব পাৰে, গতিকে প্ৰাণায়াম কৰক। বৃশ্চিক দুখ ভোগ, ধনু প্ৰবাসত সংশয়, চাই চিতি চলিব। মকৰ ব্যৱসায় বৃদ্ধি, কুম্ভ মন চাঞ্চল্য, অলপ প্ৰাণায়াম কৰক, আপুনি স্থিৰ হ'ব। মীন উদৰ বিৰাট কষ্ট, গতিকে খোৱা বোৱাত অকণমান চাই চিতি চলক। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।